আসসালামাইকুম নমস্কাৰ মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। মই আজি আছোঁ মেঘালয় আৰু মেঘালয়ত কিবা এটা কাম কৰি আছোঁ। কামটো এনেকুৱা ধৰণৰ কাম, এইটো বিল্ডিংটো ভালকৈ দেখুৱাই দিয়ক আহক। তো ইয়াতে মানে সেইটো ঘৰৰ মানুহে কিবা বস্তু চালানি কৰিছিল। ঘৰটো ৰাতিৰ আন্ধাৰত দেখাব নোৱাৰিলোঁ। তো চালানি কৰিছিল এনেকুৱা যে এটাৰ পিছত এটা অশান্তি দুৰ্দশা, মানে পৰিয়ালৰ মাজত শনিগ্ৰহ লগা, ভাল কথাতে তৰ্ক বিতৰ্ক হৈছিল, হোৱা কাম হোৱা নাই, পোৱা বস্তু পোৱা নাই। মানুহজন আগত চাকৰিয়াল আছিল, বহুত পইচা পাতি মানুহে এনেই লৈ গৈছে। তো গতিকে সেনেকুৱা কিবা অসুবিধা থাকিলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। মই ফাৰ্ষ্ট টাইম কামটো 8 নম্বৰৰ চেষ্টা কৰিম আৰু তাৰপিছত যদি যাব লাগে আমি যাম। খুদা হাফিজ, জয় অসম।